কোচামুখী জনগোষ্ঠীৰ আমাৰ আই মাতৃসকলে পৰিধান কৰা পাতানিৰ বিষয়ে মই অলপ ক'ব খুজিছোঁ। সদু কোচামুখী ছাত্ৰ সন্থাৰ নেতৃত্বতেই এটা সাংস্কৃতিক নৱজাগৰণৰ সূচনা হৈছিল আৰু ইয়াৰ ক্ষেত্ৰত কোচামুখী সাহিত্য সভাৰ প্ৰাক্তন প্ৰয়াত সভাপতি অৰুণ কুমাৰ ৰায়ৰ যথেষ্ট অৰিহণা আছিল। আমাৰ প্ৰয়াত আক্ৰাছৰ সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু তেখেতৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া মই সদু কোচামুখী ছাত্ৰ সন্থাৰ সভাপতিৰ নেতৃত্ব লৈছিলোঁ, তেতিয়া মই আমাৰ বৰপাৰাত থকা অক্ষয় কুমাৰ পথত থকা আক্ৰাছৰ মুখ্য কাৰ্যালয়ত তেওঁ প্ৰায় আহিছিল, চাইকেল মাৰি আহিছিল। মই জেঠা বুলি মাতিছিলোঁ। মই জেঠাক কৈছিলোঁ যে জেঠা, আপুনিতো বহুত অগ্ৰজ ব্যক্তি, যথেষ্ট অধ্যয়ন কৰে। আমি পাতানি বুলি আমি জানো যে আমাৰ এখন পাতানি আছিল, কিন্তু সেই পাতানিখন কেনেকুৱা, তাত পৰিধান কেনেকৈ কৰে, ৰং কেনেকুৱা। অনুৰূপভাৱে আমাৰ এখন আওচা বা গামোচা লাগে, যিখন গামোচাৰে আমাৰ নিজৰ জাতীয় এটা পৰিচয় আমাৰ ৰাইজৰ মাজত পৰিচিত হ'ব। তেতিয়া তেখেতেই আলোচনা বিলোচনা কৰি বৰ্তমান এই মুহূৰ্তত যিখন মই গড়ত লৈ আছোঁ আওচা, পূৰ্বে কঁঠাল ৰঙৰ আছিল। কঁঠাল ৰঙৰ বুলি জানে, অলপ মানে ইটা ৰঙৰ টাইপৰ, কিছুমানে লাল পাৰি দিছিল, কিছুমানে সেউজীয়া দিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত এইখন আমি অলপ মডিফাই কৰি আমি বেহৰফুলীয়া, মানে হালধীয়া বেহৰফুলীয়া আৰু ইয়াত সেউজীয়া পাৰি দিয়া এইখন আমি আওচা আমি বিশেষকৈ কোচামুখী জনগোষ্ঠীৰ আমাৰ ৰাজহুৱা অনুষ্ঠান, উৎসৱ পাৰ্বণবিলাকত আমি ব্যৱহাৰ কৰাৰ কাৰণে এটা বাধ্যতামূলক আমি কৰিলোঁ। অনুৰূপভাৱে আমি পাতানিখন আৰম্ভ কৰিলোঁ। সেই সময়ত পাতানিখন হালধীয়া আমাৰ আছিল, বেহৰফুলীয়া আছিল আৰু সেউজীয়া পাৰি, কিছুমানে কলপাতীয়া, মই যিখন স্পৰ্টিং পিন্ধিছোঁ এই ৰঙৰ, আৰু পাৰিটো তেনেকুৱা আছিল, আৰু খয়েৰী, এই তিনিটা কালাৰৰ আছিল। কিন্তু আমাৰ কোচামুখী জনগোষ্ঠীৰ যিবিলাক নৃত্য, সেই নৃত্যৰ ক্ষেত্ৰত কিন্তু আমি হালধীয়া পাতানিখন ব্যৱহাৰ কৰাৰ কাৰণেহে আমি সিদ্ধান্ত লৈছিলোঁ। কিন্তু আমি এটা দেখিছোঁ, এতিয়া আমাৰ পোচাকৰ ক্ষেত্ৰত কোনো সামঞ্জস্য নোহোৱা হৈছে। যাৰ যি মন যায় তাকে ব্যৱহাৰ কৰি আছে। এতিয়া আমাৰ নেপালৰ কোচসকল বা কোচামুখীসকলে পৰিধান কৰা যিখন পাতানি, নেপালত কি বুলি কয় মই জ্ঞাত নহয়। আনহাতে আমাৰ মেঘালয়, তুৰা, বৰ্তমান বাংলাদেশ বা আমাৰ গোৱালপাৰাত ৰাভাসকলে বা তাত যিসকলে নিজকে কোচ বুলি পৰিচয় দিয়ে, তেওঁলোকৰ সেই পোচাক। আৰু আমাৰ অসমতো ভিন্ন ৰঙীৰ পাতানি পিন্ধি আমাৰ জাতীয় যিবিলাক আমাৰ নৃত্য, সেই নৃত্যবিলাক পৰিৱেশন কৰা আমি দেখিছোঁ। কিন্তু এই পৰিৱেশন কৰাৰ ক্ষেত্ৰত যিহেতু মডাৰ্ণ এটা আহিল, তাত মোৰ আপত্তি কৰিব লগা নাই। কিন্তু সাংস্কৃতিক ক্ষেত্ৰত এই পোচাকৰ ক্ষেত্ৰত এটা তাৰতম্য, এটা ইউনিফৰ্ম, এটা সামঞ্জস্য থকা বুলি মই ভাবোঁ। আজি এই আধুনিক যুগত বড়ো জনগোষ্ঠীৰ লোকসকলেও, আই মাতৃসকলেও বিভিন্ন তেওঁলোকে এতিয়া পাতানি, বিভিন্ন ৰঙৰ তেওঁলোকে দখনা তেওঁলোকে পৰিধান কৰে। কিন্তু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব, সি মিচিং হওক, গাৰো হওক, ৰাভা হওক, তিৱা হওক বা বড়োসকলৰ তেওঁলোকৰ জাতীয় যিবিলাক নৃত্য, বড়োসকলৰ বাগৰুম্বা নৃত্যত পূৰ্বৰ পৰা যি ধৰণৰ যি ৰঙৰ তেওঁলোকে দখনা পৰিধান কৰি তেওঁলোকে নৃত্য কৰে, সেই নৃত্যটো আজিৰ তাৰিখত বিৰাজমান। তাত তেওঁলোকে অন্য ধৰণৰ দখনা তেওঁলোকে পৰিধান নকৰে। কিন্তু এতিয়া আমাৰ কোচামুখী জনগোষ্ঠীৰ এচাম ইমান পণ্ডিত ওলাইছে, তেওঁলোকে এনেকুৱা ধৰণৰ যুক্তিৰ কথা কৈ থাকে। তেওঁলোকে এতিয়া আমাৰ নৃত্যৰ পৰম্পৰাগত যিখন পাতানি, সেই পাতানিখন তেওঁলোকে এতিয়া ভিন্ন ৰঙী, ভিন্ন ধৰণে তেওঁলোকে পৰিধান কৰি তেওঁলোকে আমাৰ জাতীয় অনুষ্ঠানবিলাকত তেওঁলোকে পৰিধান কৰে। ব্যক্তিগতভাৱে ফেশ্বনত তেওঁলোকে পৰিধান কৰি বিভিন্ন তেওঁলোকৰ ব্যক্তিগত কাম কাজত ঘূৰি ফুৰে, আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু অন্ততঃ কোচামুখী জনগোষ্ঠীৰ জাতীয় সাংস্কৃতিক নৃত্যবিলাক পৰিধান কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ এটা পৰম্পৰা আমাৰ ৰক্ষা কৰা উচিত, আৰু সেই পৰম্পৰাৰ জৰিয়তে আমাৰ নৃত্যসমূহক আমি জীয়াই ৰাখিব লাগে। কিন্তু তাকে নকৰি যদি আমি আমাৰ ভিন্ন ৰঙীৰ, ভিন্ন ধৰণেই আমি যদি এই পাতানিখন পৰিধান কৰি নৃত্য কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো এটা মহত্ব, জাতীয়
সাংস্কৃতিক যিটো মহত্ব সেই সাংস্কৃতিক মহত্ব থাকিব বুলি কিন্তু মই নাভাবোঁ। গতিকে এই ক্ষেত্ৰত কোচাছামুখীৰ বিজ্ঞসকল কোচাছামুখী জনগোষ্ঠীৰ জাতীয় দল সংগঠনবিলাকে মই ভাবোঁ গুৰুত্বভাৱে ল'ব বুলি মই ভাবোঁ। ধন্যবাদ, নমস্কাৰ।